Good evening, dear students. সৰ্বপ্ৰথমে তোমালোক সকলোকে জিতু কৈৰী অফিচিয়েল ইউটিউব চেনেলটোলৈ আন্তৰিকতাৰে স্বাগতম জনাইছো। আজি আমি পলিটিক্যাল সায়েন্স ক্লাস 12 পার্ট বি অর্থাৎ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি সুপ্ৰভাত বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে তোমালোক সকলোকে জিতু কৈৰী অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আৰু আজি আমি ক্লাছটো কৰিম ৰাজনীতি বিজ্ঞান দ্বিতীয় বৰ্ষ পাৰ্ট বি অৰ্থাৎ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি অংশটোৰ কিছুমান আমি একেবাৰে পৰীক্ষাত আহি থকা কিছুমান কমন কুৱেশ্যন আলোচনা কৰিম। তো ঠিক আছে, আমি ক্লাছটো আৰম্ভ কৰোঁ। ঠিক আছে, তো প্ৰথম প্ৰশ্নটো হৈছে ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াত ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যনৰ কথা সুধিছে যে কেতিয়া হৈছিল, ভাৰতবৰ্ষত কেতিয়া হৈছিল বুলি কৈছে। তো উত্তৰটো হ'ব 1951 অৰ্থাৎ 1951ত বা 1951 চনত ভাৰতবৰ্ষত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ঠিক আছে, দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? কোন মানে চিফ ইলেকশ্যন কমিশনাৰ কোন আছিল সেইটো সুধিছে। ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? তো উত্তৰটো হ'ব সুকুমাৰ সেন। সুকুমাৰ সেন। ঠিক আছে, তাৰ পৰা 3 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নেফা? তাৰমানে নেফাৰ সম্পূৰ্ণ ৰূপটো সুধিছে। নেফাৰ সম্পূৰ্ণ ৰূপটো আমি লিখিব লাগে। তো উত্তৰটো হ'ব নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি। ঠিক আছে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি। নেফাৰ সম্পূৰ্ণ ৰূপটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি। পৰীক্ষাত প্ৰায় আহি থাকে। ঠিক আছে, 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত আৰু চীন দেশৰ মাজত পঞ্চশীল নীতি স্বাক্ষৰ হৈছিল। ঠিক আছে, সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল? তো উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু। 1954 চনত ভাৰত আৰু চীন দেশৰ মাজত পঞ্চশীল নীতি স্বাক্ষৰ হৈছিল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু আৰু চীন দেশৰ নেতা আছিল চৌ এন লাই। ঠিক আছে, 5 নম্বৰ প্ৰশ্নটো হৈছে হু ষ্টাৰ্টেড টোটেল ৰেভলিউচন? ভাৰতত সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব জয়প্ৰকাশ নাৰায়ণ, জে পি নাৰায়ণ অৰ্থাৎ জয়প্ৰকাশ নাৰায়ণ। ঠিক আছে, 6 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MNF? ইয়াৰ উত্তৰটো হ'ব মিজো নেশ্যনেল ফ্ৰণ্ট। MNFৰ সম্পূৰ্ণ ৰূপটো হৈছে মিজো নেশ্যনেল ফ্ৰণ্ট। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল? When was ভাৰতীয় জনসংঘ ফৰ্ম? ইয়াৰ উত্তৰটো হ'ব 1951। ইয়াৰ লগতে আৰু এটা প্ৰশ্ন আহি থাকে যে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল, অৰ্থাৎ ফাউণ্ডাৰ প্ৰেচিডেণ্ট কোন আছিল প্ৰশ্নটো আহে। তো উত্তৰটো হ'ব 8 নম্বৰ উত্তৰটো হ'ব শ্যামা প্ৰসাদ মুখাৰ্জী। তো ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। 9 নম্বৰ প্ৰশ্নটো হৈছে যিকোনো এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। এনেকৈ প্ৰশ্নটো আহিলে উত্তৰ দিবলৈ ভাল, কাৰণ আমাৰ ইমান আঞ্চলিক ৰাজনৈতিক দল আছে। আমি ইয়াত ৰাইজৰ দলৰ কথাকে লিখিব পাৰোঁ, ৰাইজৰ দল। কিন্তু প্ৰশ্নটো কেতিয়াবা এনেকৈও আহিব পাৰে যে ৰাইজৰ দল কোনখন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল? তেতিয়া আমি লিখিব লাগিব যে অসমৰ। বা প্ৰশ্নটো এনেকৈও আহিব পাৰে যে অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা, তেনেকৈও আহিব পাৰে।
বা মহাৰাষ্ট্ৰৰ আহিব পাৰে, মহাৰাষ্ট্ৰৰ আহিলে কি হ'ব শিৱসেনা, ঠিক তেনেকৈ জম্মু কাশ্মীৰৰ আহিব পাৰে, ঠিক আছে চাই থবা। 10 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতৰ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিল? তো ইয়াৰ উত্তৰটো হ'ব 1977 চনত, ঠিক আছে 1977 চনত ভাৰতৰ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে মৰ্চা ৰাজনীতিৰ সূচনা হৈছিল। তোমালোকলৈ মই প্ৰশ্ন এটা ঠেলি দিছো যে 1977 চনৰ নিৰ্বাচনত মানে 1977 চনৰ নিৰ্বাচনত কোনগৰাকী প্ৰাৰ্থীয়ে প্ৰধানমন্ত্ৰীৰ পদ লাভ কৰিছিল বা 1977 চনত প্ৰধানমন্ত্ৰী কোন আছিল, অৰ্থাৎ মৰ্চা চৰকাৰ কাৰ নামত গঠন হৈছিল বা নেতাজন কোন আছিল? তো তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কমেণ্টত জনাবা বুলি আশা ৰাখিলো। আৰু ইমানতে আজিৰ ক্লাছটো সামৰণি মাৰিলো। আৰু এই প্ৰশ্ন উত্তৰ যিবিলাক দিছো সেইবিলাক ভালদৰে তোমালোকে চাবা, পৰীক্ষাত কমন আহিবই এইবিলাকৰ পৰা 100%, এটা নহয় এটা আহিবই, তাৰমানে তোমালোকে চাই থবা। আৰু এই উত্তৰটো তোমালোকে কমেণ্টত জনাবা যে 1977 চনত প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতবৰ্ষত, ঠিক আছে।